সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিং সৰ্থেবাৰীৰ ANM আৰু GNMৰ প্ৰথম বাৰ্ষিকৰ শিক্ষাৰ্থীৰ শপত গ্ৰহণ 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। ফ্লৰেন্স নাইটিংগেলৰ আদৰ্শৰে নাৰ্ছিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থী আগবাঢ়ি যাব লাগিব। জীৱনটো কৰ্মৰ দ্বাৰাই সফল কৰি তুলিব লাগিব। পোহৰৰ দ্বাৰাই নিজৰ জীৱনটো পোহৰাই তুলিব লাগিব। সেয়া কৰাৰ পবিত্ৰ মনোভাৱ লৈ জীৱনটো পাৰ কৰিব লাগিব। নাৰ্ছৰ যি প্ৰকৃত সেৱা ইয়াক সফল কৰিব লাগিব নাৰ্ছিং শিক্ষাৰ্থীসকলে। এই সেৱাত নিজৰ আত্মবিশ্বাস থাকিব লাগিব। সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিং সৰ্থেবাৰীত আজি ANM আৰু GNMৰ প্ৰথম বাৰ্ষিক শিক্ষাৰ্থীৰ শপত গ্ৰহণ 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণত এইদৰে কয় ANM আৰু GNM স্কুল অৱ নাৰ্ছিং নলবাৰীৰ অধ্যক্ষ গীতা দত্তই। ভাষণত অধ্যক্ষগৰাকীয়ে কয় যে ঘাট প্ৰতিঘাতৰ মাজতো নিজৰ কৰ্মৰ মৰ্যাদা অটুট ৰাখিব লাগিব। স্বাস্থ্যসেৱা এক মহান সেৱা। নাৰ্ছসকলে ৰোগীক নিষ্ঠাৰে সেৱা কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰি কয় যে সেৱাৰ মনোভাৱ প্ৰত্যেকৰে থাকিব লাগিব। প্ৰকৃতাৰ্থত সেৱা কৰ্মত আৰু নিজৰ কৰ্মৰ নিজেই সাক্ষী হ'ব লাগিব। মনে প্ৰাণে নাৰ্ছিং শিক্ষা গ্ৰহণ কৰি নাৰ্ছিং সেৱাৰ আত্মনিয়োগ কৰিব লাগিব শিক্ষাৰ্থীয়ে। সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাতিপুৱা 10 বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক চন্দ্ৰশেখৰ শৰ্মাই। অনুষ্ঠানত আদৰণি ভাষণ দিয়ে সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিঙৰ অধ্যক্ষ অঞ্জলি শইকীয়াই। অধ্যক্ষগৰাকীয়ে ANM আৰু GNMৰ প্ৰথম বাৰ্ষিক শিক্ষাৰ্থীসকলক শপতপাঠ কৰোৱায়। অনুষ্ঠানত সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিঙৰ সভানেত্ৰী বীণা বৰাই শিক্ষাৰ্থীসকলৰ উদ্দেশ্যি কয় যে ফ্লৰেন্স নাইটিংগেল শিক্ষাৰ্থীসকলৰ পৰম গুৰু। অনুষ্ঠানত সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিঙৰ শিক্ষাৰ্থী ঋতুবালা বড়ো, উপদেষ্টা বিভূজিৎ পাটোৱাৰী, অধিবক্তা অভয় বৰ্মনকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে ভাষণ দিয়ে। অনুষ্ঠানটোত নৱাগত শিক্ষাৰ্থীসকলে গীত মাত নৃত্য আদি 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত উপস্থিত থাকি সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিঙৰ পৰিচালনা সঞ্চালক সুমন বৰাই কয় যে এই বছৰ সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিঙৰ ANM আৰু GNMৰ পৰীক্ষাৰ্থীয়ে 100% উত্তীৰ্ণ হৈছে। ইয়াৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ অনুষ্ঠানটোক অভিনন্দন জনাইছে। সভাপতিৰ ভাষণত চন্দ্ৰশেখৰ শৰ্মাই কয় যে জীৱনত লক্ষ্য থাকিব লাগে, সদায় ভাল কথা চিন্তা কৰিব লাগে। অনুষ্ঠানৰ আৰম্ভণিতে ফ্লৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চন্দ্ৰশেখৰ শৰ্মা। সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জিতেন চন্দ্ৰ বৰ্মন, অধিবক্তা অভয় বৰ্মন, সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিঙৰ সভানেত্ৰী বীণা বৰা, পৰিচালন সঞ্চালক সুমন বৰাই। অনুষ্ঠানৰ শেষত ফলাগৰ সদায় আগবঢ়ায় সুমন বৰাই। সৰ্বানন্দ নাৰ্ছিং স্কুলৰ আজি যি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিছে সুন্দৰভাৱে অনুষ্ঠিত হৈছে। সকলো ছাত্ৰীয়ে সুন্দৰভাৱে কাৰ্যসূচী পাৰফৰ্মেঞ্চ কৰিছে। তেওঁলোকৰ মই ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। আৰু আমাৰ এই অঞ্চলত এনেকুৱা এটা অনুষ্ঠান, এনেকুৱা এটা ইনষ্টিটিউশ্যন, নাৰ্ছিং ইনষ্টিটিউশ্যন স্থাপিত হোৱাত এই অঞ্চলত নিশ্চিতভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত বহুখিনি পদক্ষেপ ল'ব পাৰিব। আৰু ভৱিষ্যতেও এই অনুষ্ঠানটোলৈ বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰী আহি আছে আৰু এই অনুষ্ঠানটি কম দিনৰ ভিতৰতে এক পূৰ্ণ পৰ্যায়ৰ অনুষ্ঠিত হ'ব আৰু অঞ্চলটোকো ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় তথা জ্ঞান দিব পাৰিব বুলি মই অনুভৱ কৰিছোঁ। আমাৰ সৰ্বানন্দ ডেকা স্কুল অৱ নাৰ্ছিঙৰ আজি ANMৰ এইটো 9 নম্বৰ বেটছ আৰু GNMৰ 2nd বেটছৰ আজি কেপিং, লেম্প লাইটিং আৰু হুটিং চেৰেমনি আছিলে। নাৰ্ছিং প্ৰফেশ্যনত নৱাগত যোন ছাত্ৰী আহে তাহাঁতে যেতিয়া প্ৰেক্টিকেলৰ কাৰণে হস্পিটেলত ক্লিনিকেল ডিউটিত যাব লাগে, তাৰ আগতে গোটেই পৃথিৱীতে নাৰ্ছিং প্ৰফেশ্যন য'তে আছে এইটো এটা কম্পালচৰি এটা অনুষ্ঠান এটা পালন কৰা হয়। ইয়াত ফ্লৰেন্স নাইটিংগেল ফটোৰ সন্মুখত মমবাতিত জুইৰ শিখাৰ আগত শপত গ্ৰহণ কৰে যে নাৰ্ছিং প্ৰফেশ্যনেলকে সদায় তেওঁ ডেডিকেশ্যন থাকিব। তেওঁ কোনো জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ৰোগীকে সমানেৰে শুশ্ৰূষা প্ৰদান কৰিব। তেওঁৰ ফটোৰ আগত আৰু জুইৰ শিখাক সাক্ষী ৰাখি পেলাই এটা শপত বাক্য পাঠ কৰা হয়। তাৰে কাৰণে অনুষ্ঠান আছিল আৰু তাৰ লগতে আমাৰ কিছু আজি সাংস্কৃতিক অনুষ্ঠানো হ'ল পালন কৰা হ'ল। ইয়াত আমাৰ নলবাৰী আপোনাৰ যিখন চৰকাৰী ANM GNM নাৰ্ছিং স্কুলৰ প্ৰিন্সিপাল তেখেত বিশিষ্ট অতিথি হিচাপে আছিলে। তাৰোপৰি ইয়াৰ চন্দ্ৰশেখৰ শৰ্মা ছাৰ তেখেতে সৰ্থেবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তেখেতে সভাপতিত্ব গ্ৰহণ কৰিলে আৰু লগতে
অন্যান্য বিশিষ্ট ব্যক্তি কেইবাজনো আছিলে। তো দিনদিয়াকৈ তেনেকৈ কাৰ্যসূচী পালন কৰা হৈছেগৈ। তো ইয়াৰ পাছতে আমাৰ ছাত্ৰীখিনি ক্লিনিকেল ডিউটিৰ কাৰণে যাবগৈ। আৰু এইবাৰ আৰু এটা আমাৰ ভাল খবৰ আছে, যোৱাবাৰ ফাইনেল পৰীক্ষাত আমাৰ অনুষ্ঠানখন অসমৰ ভিতৰত 100% পাছ কৰা অনুষ্ঠান হিচাপে আমাৰ অনুষ্ঠানখন স্বীকৃতিপ্ৰাপ্ত পাইছে। ANM ফাৰ্ষ্ট ইয়াৰ, ANM ছেকেণ্ড ইয়াৰ, JNM ফাৰ্ষ্ট ইয়াৰত 100% পাছ কৰিছে, ডিউলি পাছ, মানে কোনো গ্ৰেছ মাৰ্কো পোৱা নাই, এনেকৈ পাছ কৰিছে। এইখন তাৰ কাৰণে আমাক আছাম নাৰ্ছিং কাউন্সিলৰ পৰা আমাক সম্বৰ্ধনা জনাইছে, আমাক তাহাঁতৰ পৰা কংগ্ৰেচুলেট কৰিছে যে আমাৰ অনুষ্ঠানখন একমাত্ৰ অনুষ্ঠান যোনে যোৱা বছৰ 100% ৰিজাল্টত পাছ কৰিছে। তো এইখিনি বস্তু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ, লগতে আপোনালোকৰ আশীৰ্বাদ বিচাৰিম যাতে আমাৰ ছোৱালীখিনি আৰু আমি আগুৱাই লৈ যাব পাৰোঁগৈ, আৰু তেওঁলোকেও নিজে সমাজত যাতে এগৰাকী নাৰ্ছ হিচাপে এই প্ৰফেচনত তেওঁলোকে উৎকৰ্ষ সাধন কৰিব পাৰে। উমানন্দ নাৰ্ছিং স্কুল পঢ়ি কেনেকুৱা অনুভৱ তোমালোকৰ? ভালে লাগিছে পঢ়ি কিনে। আমি JNM ফাৰ্ষ্ট ইয়াৰ আছে, বহুত ভাল লাগিছে। এনেকৈ এটা নিশ্চিত পাই মেমহঁতো ভালকৈ বুজাইছে, তাৰ বাবে বহুত জ্ঞান লাভ কৰিছোঁ। যাতে সকলোৱে আশা কৰে আমি যাতে স্থগিত হৈ ভাল এটা নাৰ্ছ হৈ ঘূৰি গাঁৱত মানে আৰু অঞ্চলত যাতে ভাল এটা নাৰ্ছ হ'ব পাৰে, তাই আশা কৰিছোঁ। ধন্যবাদ। সৰ্থেবাৰীৰ পৰা নৱদীপ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।